চলিল বাস খুলিব ক্লাছ কোভিডৰ নতুন এছঅপি ঘোষণা কৰিলে মন্ত্ৰী কেশৱ মহন্তই কাৰ্যকৰী হ'ল 1 ছেপ্টেম্বৰৰ পুৱা 11 বজাৰ পৰা স্বাস্থ্যমন্ত্ৰীৰ এই নতুন এছঅপিত প্ৰধানতঃ তিনিটা বিষয়ত গুৰুত্ব দিয়া হৈছে আন্তঃজিলা আৰু অন্তঃজিলা যাতায়াত শিথিলকৰণ শিক্ষানুষ্ঠানৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ দুপালি ভেকচিন নিশ্চিতকৰণ নতুন এছঅপি অনুসৰি সলনি হৈছে নৈশ সান্ধ্য আইনৰ সময় এতিয়াৰে পৰা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে নৈশ সান্ধ্য আইন 8 বজালৈ খোলা থাকিব দোকান পোহাৰ নিশা 9 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ 8 ঘণ্টাৰ কাৰণে কাৰফিউ থাকিব আৰু নিশা 8 বজালৈকে দোকান বজাৰ সকলোখিনি খোলা থাকিব আন্তঃজিলা আৰু অন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাও শিথিল কৰিছে 100% যাত্ৰীলৈ চলিব পাৰিব বাছ কিন্তু যাত্ৰী থিয় হৈ যাব লাগিলে আহিব পাৰে বিপদ কঠোৰ স্বাস্থ্যমন্ত্ৰীয়ে ক'লে যে থিয় হৈ যাব লগাকৈ অত্যাধিক যাত্ৰী কঢ়িয়ালে ব্যৱস্থা লোৱা হ'ব অনুজ্ঞাপত্ৰ বাতিল হ'ব পাৰে বাছৰ বাতিল হ'ব পাৰে চালকৰো অনুজ্ঞাপত্ৰ প্ৰাইভেট সেক্টৰ বা পাব্লিক সেক্টৰ দুইটা খণ্ডতে সকলো যান-বাহন আমি মুকলি কৰি দিবলৈ বিচাৰিছো আৰু 100% আসনত যাত্ৰী থাকিব পাৰিব তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব কিন্তু এজনো থিয় হৈ যোৱা যাত্ৰী তাত অতিৰিক্তভাৱে উঠিবলৈ দিয়া নহ'ব ইফালে অন্যান্য বাহনৰ ক্ষেত্ৰতো শিথিলতা আহিল নতুন এছঅপিত ৰিক্সা অটোৰিক্সাত 100% যাত্ৰী যাব পাৰিব মটৰ চাইকেলতো দুজন উঠাত এতিয়াৰ পৰা কোনো বাধা নিষেধ নাই কিন্তু সকলোৱে মাস্ক পৰিধান কৰিবই লাগিব অটোৰিক্সা হওক চাইকেল ৰিক্সা হওক টেক্সি হওক এই সকলোতে 100% ফুল কেপাচিটিত মানুহ যাব পাৰিব খালি অতিৰিক্ত মানুহ যাব নোৱাৰিব প্ৰত্যাশিতভাৱে ৰাজ্যত বিদ্যালয়ৰ দুৱাৰ খোলাৰ প্ৰক্ৰিয়াও এতিয়াৰ পৰা আৰম্ভ হ'ল 6 ছেপ্টেম্বৰত খুলিব শৈক্ষিক প্ৰতিষ্ঠান উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত বৰ্ষ অথবা সমপৰ্যায়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত পাঠদান আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে অৱশ্যে এই ক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠানসমূহে মানিব লাগিব কেতবোৰ নিৰ্দেশনা প্ৰতিটো শ্ৰেণীত সৰ্বোচ্চ 30 জন ছাত্ৰ প্ৰয়োজন হ'লে কেইবাটাও শাখাৰ ব্যৱস্থা কৰিব সংশ্লিষ্ট প্ৰতিষ্ঠানে মানিব লাগিব কোভিড প্ৰটকল দুপালি ভেকচিন লোৱাটো বাঞ্ছনীয় অন্ততঃ এপালি ভেকচিন ল'লেহে পাঠ গ্ৰহণ কৰাৰ অনুমতি দিয়া হ'ব বিদ্যাৰ্থীক কিন্তু কোনো ছাত্ৰ ছাত্ৰীয়ে যদি এতিয়ালৈ এপালিও ভেকচিন লোৱা নাই তেন্তে কি কৰিব লাগিব মন্ত্ৰী কেশৱ মহন্তই ক'লে এনেদৰে স্নাতকোত্তৰ বা সমপৰ্যায় স্নাতক বা সমপৰ্যায় হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষ বা সমপৰ্যায়ৰ অন্যান্য টেকনিকেল বা অন্যান্য যিখিনি শিক্ষানুষ্ঠান আছে এইখিনি সকলো আমি চূড়ান্ত বৰ্ষটো কেৱল মুকলি কৰিবলৈ বিচাৰিছোঁ হোষ্টেলৰ আৱাসীৰ ক্ষেত্ৰতো কঠোৰভাৱে পালন কৰা হ'ব কোভিড বিধি যদি কোনোবা হোষ্টেলত থাকিবলৈ বিচাৰে হোষ্টেল খোলে তেতিয়াহ'লে 2 পালি ভেকচিন কম্পালচৰি সকলোকে দুপালি ভেকচিন লোৱাটো নিশ্চিত কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে 3 দিনৰ ভিতৰত ল'ব লাগিব প্ৰতিষেধক এই পৰ্যন্ত ৰাজ্যখনত 1,75 লাখ লোকে ভেকচিন গ্ৰহণ কৰিছে যদিও ইয়াৰে 1,44 লাখ লোকে মাত্ৰ এপালিহে ভেকচিন লৈছে এনে অৱস্থাত ভেকচিন দিয়া প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে ঘৰে ঘৰে গৈ ভেকচিন দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব চৰকাৰে যিসকলে এপালিও প্ৰতিষেধক লৈছে সেইসকলে চৰকাৰী অফিচত কাম কৰিবলৈ আহিব লাগিব কেনেবাকে যদি কোনোবাই এতিয়াও এপালিও লোৱা নাই তেওঁক 3 দিনৰ ভিতৰত প্ৰতিষেধক দি কাৰ্যালয়ত কাম কৰিবলৈ আনিব লাগিব বিবাহ অন্ত্যেষ্টিক্ৰিয়া আদি তেতিয়াৰে পৰা 50 জন ভেকচিন গ্ৰহণ কৰা লোকে অংশগ্ৰহণ কৰিব পাৰিব সভা সমিতিৰ ক্ষেত্ৰতো নতুনকৈ কেতবোৰ শিথিলতা অনা হৈছে বন্ধ সভাগৃহ অথবা মুকলি স্থানত সৰ্বাধিক 50 জন লোকৰ অংশগ্ৰহণেৰে সভা অনুষ্ঠিত কৰিব পাৰিব উপায়ুক্তৰ অনুমতি সাপেক্ষে 200 জন পৰ্যন্ত লোকে অংশগ্ৰহণ কৰিব পাৰিব সভা সমিতিত বিখ্যাত ধৰ্মীয় স্থানত 40 জন লোকক অনুমতি
অন্যান্য ধৰ্মীয় স্থানত 20 জন লোকক অনুমতি অন্ততঃ এপালি ভেকচিন লোৱা লোককহে এই ধৰ্মীয় স্থানসমূহত অংশগ্ৰহণ কৰাৰ অনুমতি দিয়া হ'ব অৱশ্যে পৰৱৰ্তী নিৰ্দেশ নহালৈ বন্ধ থাকিব চিনেমা হল ইফালে দুপালি ভেকচিন লোৱা ৰেল বা বিমান যাত্ৰীয়ে এতিয়াৰ পৰা কোভিড পৰীক্ষা কৰিব নালাগে কিন্তু দুপালি ভেকচিন নলোৱা আটাইবোৰ যাত্ৰীয়ে কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক অৱশ্যে আৰটিপিচিআৰ পৰীক্ষাৰ বাবে 50% ৰেহাই দিয়া হ'ব যাত্ৰীসকলক 250 টকা যাত্ৰীয়ে পৰিশোধ কৰিব লাগিব বাকি 250 টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব ব্যুৰো ৰিপৰ্ট দা নিউজ প্লাছ